এতিয়ালৈকে কমেও আমাৰ 7টা নিৰ্বাচনী কাৰ্যালয় বিজেপি কৰ্মীবিলাকে ভাঙি দিছে। মই আপোনালোকৰ আগত কেইটামান ঘটনা কোনদিনা কি ঘটনা ঘটিছিলে এই সম্পৰ্কে আপোনালোকক সংক্ষেপে জনাব খুজিছোঁ। 24 অক্টোবৰ 2021 তাৰিখ পানীদিহিং পঞ্চায়তৰ 1 নং উদয়পুৰত ৰাইজৰ দলৰ কাৰ্যালয় আৰু ৰাইজৰ দলৰ কাৰ্যালয়টোৰ মালিক যাৰ ঘৰত আমি কাৰ্যালয়টো নিৰ্মাণ কৰিছোঁ সেই কাৰ্যালয়টোৰ মালিকৰ ওপৰত আক্ৰমণ কৰি বিজেপিৰ আছিক আলী নামৰ এগৰাকী পালি নেতাই এইটো যোৱা 24 অক্টোবৰত হৈছে। এইটো পানীদিহিং পঞ্চায়তৰ 1 নং উদয়পুৰত 24 অক্টোবৰ দিনাই পুৱা 7:30 বজাত সুমনি গাঁৱৰ নাওজান তিনিআলি ৰাইজৰ দলৰ মন্টু কাৰ্ডম তেখেতক মৃত্যুৰ ভাবুকি প্ৰদান কৰে মন্টু কাৰ্ডমক আৰু তেখেতক সেই ঠাই এৰি যাবৰ কাৰণে সুমনি গাঁও নাওজান যিটো অঞ্চল সেই অঞ্চলটো এৰি গৈ তেওঁক থাওৰা বিধানসভা সমষ্টিত ত্যাগ কৰিবৰ কাৰণে নিছে। সুমনি গাঁৱত প্ৰৱেশ নকৰিবলৈ ভাবুকি দিয়ে আৰু এই কাম কৰে TMPকে প্ৰফুল্ল পেগু নামৰ এজন নেতাই। TMPকে প্ৰফুল্ল পেগু নামৰ নেতাজনে কাৰ্যালয়লৈ আহি আমাৰ মন্টু কাৰ্ডম নামৰ যিজন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা তেখেতক আক্ৰমণ কৰে, তেখেতক গালি গালাজ কৰে আৰু তেখেতক সেই ঠাইত ত্যাগ কৰিবৰ কাৰণে আৰু নিৰ্বাচন পৰ্যন্ত তাত নাথাকিবৰ কাৰণে ভাবুকি প্ৰদান কৰে আৰু অন্যথা তেওঁক হত্যাৰ ভাবুকি প্ৰদান কৰে। 21 অক্টোবৰত গোহাঁইপুখুৰী পঞ্চায়তৰ লাইবিলত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিবলৈ আকাশ দলৰ নেতৃত্বত যোৱা এটা দলক ৰাইজৰ দলৰ এটা দলক আকাশ দলৰ নেতৃত্বত যোৱা TMPকে আৰু MMকে 100জনীয়া দলে শাৰীৰিকভাৱে মাৰপিট কৰে আৰু তাত প্ৰচাৰ নচলাবলৈ ভাবুকি প্ৰদান কৰে। তাৰ পাছত আকাশ দলে উঠি যোৱা যিখন গাড়ী আছিলে সেই গাড়ীখনৰ ওপৰত আক্ৰমণ কৰে আৰু গাড়ীৰ ওপৰত আক্ৰমণ কৰি গাড়ীখনক যথেষ্ট পৰিমাণে গাড়ীখনৰ ওপৰত আক্ৰমণ কৰি গাড়ীখন মানে ভাঙি দিয়ে, যথেষ্ট পৰিমাণে গ্লাছ ভাঙি দিয়ে। আনহাতে 19 অক্টোবৰ পশ্চিম পানীদিহিং পঞ্চায়তৰ প্ৰচাৰ চলাই থকা আমাৰ দলৰ কৰ্মীসকলক TMPকে MMকেৰ কৰ্মীয়ে বল প্ৰয়োগ কৰি উঠাই লৈ যায় আৰু এখন সভাত দাবী ধমকি দিয়ে, প্ৰায় মানে অপহৰণ কৰি লৈ যায়। তেওঁলোকক আমাৰ কৰ্মীসকলক অপহৰণ কৰি লৈ যায় আৰু TMPকে এখন চোতালত বহি TMPকে কিছুমান মানুহ প্ৰায় 100জন মানুহে তেওঁলোকক দাবী ধমকি দিয়ে আৰু তাৰ পৰা আঁতৰি যাবৰ কাৰণে কয়। কৃষ্ণ কামান নামৰ আমাৰ ৰাইজৰ দলৰ এজন কৰ্মীক সেইদিনা প্ৰচণ্ডভাৱে মাৰপিট কৰে। আনহাতে 24 অক্টোবৰতে নাঙলমৰা নামৰ যিটো আমাৰ পঞ্চায়ত নঙলা নামৰ যিটো পঞ্চায়ত সেই পঞ্চায়তত দুটাকৈ ৰাইজৰ দলৰ কাৰ্যালয় বিজেপি কৰ্মী আৰু সুশান্ত বৰগোহাঁইৰ সমৰ্থকে ভাঙি পেলায়। এই আটাইবিলাক কথা আমি এতিয়ালৈকে নিৰ্বাচন আয়োগক জনাই দিছোঁ। আনহাতে TMPকে শিৱসাগৰ জিলা সমিতিৰ সভাপতি ললিত পাংগিঙে কেইবাদিনো ফোন আৰু প্ৰত্যক্ষভাৱে আমাৰ কেইবাজনো কৰ্মীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে আৰু কেইবাজনকো এতিয়ালৈকে তেওঁ মাৰপিট কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে। মুঠতে আমি আপোনালোকক এতিয়ালৈকে প্ৰায় 8টা ঘটনাৰ বিৱৰণ দাঙি ধৰিলোঁ। এতিয়ালৈকে বিজেপিৰ কৰ্মীবিলাকে বিশেষভাৱে 1 নম্বৰ মিচিং অধ্যুষিত অঞ্চলত পানীদিহিং আৰু পশ্চিম পানীদিহিং পঞ্চায়ত দুটা ৰণোজ পেগুৰ ভুৱন পেগু বিধায়ক ভুৱন পেগুৰ নেতৃত্বত এই আক্ৰমণৰ ঘটনাবিলাক সংঘটিত কৰিছে আৰু তাৰ কৰ্মীসকলে স্থানীয় কৰ্মীসকলে আমাক জনাইছে যে ভুৱন পেগুৱে TMPকে যিসকল নেতৃবৰ্গ বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ আহিছে। আপোনালোকে জানি আচৰিত হ'ব যে সেই পানীদিহিং অঞ্চল আৰু পশ্চিম পানীদিহিং অঞ্চলত বিজেপিৰ বেনাৰ আৰু TMPকে বেনাৰ একেলগতে বান্ধি থোৱা হৈছে। ব্যাপক ৰূপত বিজেপি আৰু TMPকে একেলগতে প্ৰচাৰ কৰিছে। অসমৰ ইতিহাসত চাগে এটা জনগোষ্ঠীয় বা জনজাতীয় বা এটা জাতীয় সংগঠনে
এনেকৈ এটা ৰাইজৰ এনেকৈ এটা ৰাজনৈতিক দলৰকৈ ভেৰুঙীয়া গুণ্ডাৰ নিচিনাকৈ কাম কৰাৰ ঘটনা এই প্ৰথম ঘটিবলৈ পোৱা আমি দেখিবলৈ পাইছোঁ। এইটো সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে এটা অশনি সংকেত, আৰু আমি সেইকাৰণে আহ্বান জনাইছোঁ যে TMPKৰ ভিতৰত যিসকল বিবেকবান নাগৰিক আছে, বিবেকবান যিসকল ব্যক্তি আছে, তেখেতসকলে এনেকৈ এটা ৰাজনৈতিক দলৰ ওচৰত এটা জাতীয় সংগঠনক বিক্ৰী কৰি দিয়া কামটো বন্ধ কৰিব লাগে। তেখেতসকলে এই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয়তে, আপোনালোকে নিশ্চয় দেখিছে যে সমগ্ৰ থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ যিমানবিলাক বেনাৰ পোষ্টাৰ লগোৱা হৈছে, এফালৰ পৰা বিজেপি কৰ্মীবিলাকে ৰাতি ৰাতি ফালি দিয়া আমি দেখিবলৈ পাইছোঁ। আজি পোষ্টাৰ লগালে কাইলৈ ৰাতিপুৱা পোষ্টাৰখন নাথাকে, তাত কেৱল ফালি থকা তলৰ পোষ্টাৰখন দেখিবলৈ পোৱা গৈছে। এনেকৈ ব্যাপক ৰূপত এই কাম কৰা দেখা গৈছে। আনহাতে মৃদুল ফুকন নামৰ এজন চালফা, আপোনালোকে জানে কুখ্যাত চালফা আছে ইয়াতে, যিজনক আমাৰ পৰাগ দাস হত্যাকাণ্ডৰ অভিযুক্ত ৰূপে অভিযোগ উঠিছিলে। মৃদুল ফুকন নামৰ চালফাজনে, কুখ্যাত চালফাজনে ৰাইজৰ দলৰ অনেক কৰ্মীক ভাবুকি প্ৰদান কৰিছে আৰু অনেক কৰ্মীক হত্যাৰ ভাবুকি দিছে। গতিকে দেখা গৈছে যে এফালেদি TMPK, বিধায়ক ফুকন পেগু, বিজেপি দলৰ কৰ্মীসকল, সুশান্ত বৰগোহাঁই ঘনিষ্ঠ ব্যক্তিসকল, আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ, একেবাৰে ডিমৌ টাউনৰ ভিতৰত যোৱা দুদিনৰ আগত আপোনালোকে জানে যে আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদিকা বন্দনা কৌশিক বৰদলৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল, আৰু এই সম্পৰ্কে আমি ইতিমধ্যে থানাত গোচৰো দিছোঁ। কিন্তু পুলিচক বাৰম্বাৰ জনাই থকাৰ পাছতো এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে নিৰ্বাচন আয়োগকো এই সম্পৰ্কে আমি জানিবলৈ দিছোঁ, কিন্তু দুৰ্ভাগ্যৰ কথা যে নিৰ্বাচন আয়োগে এতিয়ালৈকে এইবিলাক বিষয়ৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আনহাতে TMPKৰ ভিতৰৰ পৰা আমাক এটা খবৰ দিয়া হৈছে, খুব গোপনীয় বুলি এটা খবৰ দিয়া হৈছে। খবৰটো কি আছে, আপোনালোকে অনতিপলমে আলোচনা কৰক মিচিং এলেকাবিলাকত ধেমাজি, জোনাই, ঢকুৱা, মাজুলী, কুগামু, অন্যান্য এলেকাৰ TMPKৰ ল'ৰাবিলাকে গৈ বিজেপি দলৰ বাহিৰে অন্য দলত যোৱা মানুহবিলাকক ভোটৰ দিনা ভোটদান নকৰিবলৈ ভাবুকি প্ৰদান কৰিছে, আৰু সিহঁতক প্ৰকৃত ভোটাৰক ভোটদান কৰিবলৈ নিদি উপৰোক্ত দিনা TMPK সংগঠনৰ ল'ৰাবিলাকে বলপূৰ্বকভাৱে ভোটদান কৰিবলৈ প্ৰস্তুতি কৰিছে। তাৰ বাবে প্ৰত্যেকখন মিচিং গাঁৱত 200জনকৈ TMPK ল'ৰাক গোটাই ৰাখিছে। সেয়েহে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেই ব্যৱস্থা গ্ৰহণ কৰক। TMPKৰ কিছু সংখ্যক সদস্যই, যিহেতু মিচিং জনজাতিৰ মাজত আমাৰ যথেষ্ট সংখ্যক শুভাকাংক্ষী আছে, TMPKৰ সদস্যৰ পিনৰ পৰা আমাক জনোৱা হৈছে যে পশ্চিম পানীদিহিং আৰু পানীদিহিং আৰু আন যিবিলাক মিচিং অধ্যুষিত অঞ্চল, সেই মিচিং অধ্যুষিত অঞ্চলবিলাকত ৰিগিং কৰিবৰ কাৰণে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কে আমি অচিৰে নিৰ্বাচন আয়োগক আমি অভিযোগ দাখিল কৰি আপত্তি দাখিল কৰিম। গতিকে অনতি বিলম্বে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাইছোঁ যে অনতি বিলম্বে সেইবিলাক অঞ্চলত যাতে ৰেগিং হ'ব নোৱাৰে তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, অধিক নিৰাপত্তাৰক্ষী বিতায়ন কৰক, আৰু ভোটৰ দিনা অৰ্থাৎ 30 তাৰিখৰ দিনা যাতে কেতিয়াও এনেকুৱা ঘটনা সংঘটিত হ'ব নোৱাৰে, গণতন্ত্ৰৰ ওপৰত যাতে কলা ছাই সানিব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগৰ ওচৰত আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আৰু দাবী উত্থাপন কৰিছোঁ। এই গোটেই ঘটনাবিলাক সম্পৰ্কে মই এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী কমেও 6টা দিন অৱগত কৰিছোঁ। কমেও 6টা দিন, আপোনালোকে মোৰ মোবাইলটো চালে দেখিবলৈ পাব, মই 6টা দিন এতিয়ালৈকে তেখেতক এই আটাইবিলাক খবৰ ডেইলি বেচিছত মই দি আছোঁ। অসমৰ মুখ্যমন্ত্ৰী
মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈছিলোঁ যে আমি বিষয়টো বেছি ৰাজহুৱা কৰিব খোজা নাই। আমি বিচাৰি আছোঁ যে আপোনালোকে এই কাম বন্ধ কৰক, নহ'লে কিন্তু আমি ৰাজহুৱা কৰিবলৈ বাধ্য হ'ম। আৰু সেইকাৰণে আমি বেছি কেছ মোকৰ্দমালৈও যাব খোজা নাছিলোঁ। আমি ভাবিছিলোঁ যে মুখ্যমন্ত্ৰীক জনোৱাৰ পাছত নিশ্চয় তেওঁ এই কামবিলাকত ৰেষ্ট্ৰেইন কৰিব বিজেপি কৰ্মীবিলাক। কিন্তু দুৰ্ভাগ্যৰ কথা, মুখ্যমন্ত্ৰীয়ে সদায় মোক তাৰ উত্তৰ দিছে, কিন্তু কোনোদিনেই তাৰ ওপৰত একশ্যন গ্ৰহণ কৰি কেতিয়াও তেনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা বা হিংসাত্মক ঘটনাক বাধা প্ৰদান কৰা। আগদিনা মই খবৰটো দিছোঁ, পিছদিনা আকৌ আক্ৰমণৰ ঘটনা ঘটিছে, পিছদিনা আকৌ খবৰ দিছোঁ, তাৰ পিছদিনা আকৌ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। গতিকে এই কথাতে প্ৰমাণ কৰিছে যে বিজেপি দলে পৰিকল্পিত আৰু হয়তো মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে বা বিজেপি দলৰ সভাপতিজনৰ নিৰ্দেশতে আৰু হয়তো প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ নিৰ্দেশতে এনেকৈ পৰিকল্পিতভাৱে আমাৰ ৰাইজৰ দলৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ নমাই অনা হৈছে। আপোনালোকে নিজে সকলোৱে দেখিছে যে থাওৰা বিধানসভা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলিব খুজিছে ভয় আৰু ভাবুকি প্ৰদান। থাওৰা বিধানসভা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলিব খুজিছে প্ৰলোভন। থাওৰা বিধানসভা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলিব খুজিছে টকা খৰচ কৰি, ধন খৰচ কৰি, ধন বিলাই লৈ তেওঁলোকে ইলেকশ্যন খেলিব খুজিছে। তিনিটা ব্যৱস্থাৰে বিজেপি দলে থাওৰা বিধানসভা সমষ্টিত নিৰ্বাচন খেলা আমি দেখিবলৈ পাইছোঁ। মই যিহেতু থাওৰা বিধানসভা সমষ্টিত বেছি সময় আছোঁ, গতিকে ইয়াৰ সম্পৰ্কে মই বেছি ভালকৈ জানো। সেইকাৰণে আমি ক'ব খুজিছোঁ যে থাওৰা বিধানসভা সমষ্টিত তিনিটা উপায়েৰে বিজেপিয়ে নিৰ্বাচন খেলিছে। এক, ভয় ভাবুকি আৰু হিংসাত্মক কাৰ্য। দুই, ব্যাপক ৰূপত প্ৰলোভন। মুখ্যমন্ত্ৰীয়ে নিজে বিভিন্ন ধৰণৰ প্ৰলোভন দিছে আৰু বাকীবিলাকৰ কথা নকওঁৱেই। আৰু ৩ নম্বৰ, তেওঁলোকে ব্যাপক ৰূপত টকা বিলাইছে, নগদ টকা বিলাইছে। এই তিনিটা কামৰ জৰিয়তে বিজেপি দলে অন্ততঃ থাওৰা বিধানসভা সমষ্টিত নিৰ্বাচন খেলা আমি দেখিবলৈ পাইছোঁ। এখন নতুন চৰকাৰ আৰু কৈ থাকে যে অসমৰ ইতিহাসৰে বোলে আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী, আৰু কৈ থাকে বোলে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল বিজেপি। তেওঁলোকৰ মতে স্বয়ম্ভূ পাৰ্টীটো তেওঁলোকে নিজে কয় যে ৪২ লাখ সদস্য আছে আৰু অসমত আৰু গোটেই পৃথিৱীৰ ভিতৰত বোলে আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল। সেই ৰাজনৈতিক দলটোৱে পৃথিৱীৰ আটাইতকৈ সৰু ৰাজনৈতিক দল ৰাইজৰ দলৰ ওচৰত এনেকুৱা আক্ৰমণ নমাই আনিছে। আজি ৰাইজৰ দললৈ ভীতিগ্ৰস্ত হৈ, ৰাইজৰ দলক ভয় কৰি এনেকৈ আক্ৰমণ কৰিছে, হিংসাত্মক আক্ৰমণ। ৰাইজক প্ৰলোভন দিছে, ইটোৰ পিছত সিটো বস্তু দিয়াৰ, ইটোৰ পিছত সিটো আঁচনি ঘোষণা কৰাৰ, ইটোৰ পিছত সিটো ডাইৰেক্টলি বস্তু দিয়াৰ কথা ঘোষণা কৰিছে। আৰু ৩ নম্বৰ কথাটো হ'ল যে তেওঁলোকে নগদ ধন বিতৰণ কৰা আমি সকলো ঠাইত দেখিছোঁ। বিশেষকৈ 2টা অঞ্চলত নগদ ধন বিতৰণ কৰা দেখা গৈছে। 1 নম্বৰ চাহ শ্ৰমিক অধ্যুষিত অঞ্চলবিলাকত, আৰু দ্বিতীয়টো হ'ল নদীৰ পাৰবিলাকত, ব্ৰহ্মপুত্ৰ নদীৰ ওচৰে পাজৰৰ অঞ্চলবিলাক। এই 2টা অঞ্চলত পোনপটীয়াকৈ বিজেপিয়ে নগদ ধন বিতৰণ কৰা আমি দেখিবলৈ পাইছোঁ। তো আমাৰ এনেকুৱা অনুমান হৈছে যে কেৱল থাওৰা বিধানসভা সমষ্টিতে কিজানি কমচে কম 50 কোটি টকা তেওঁলোকে খৰচ কৰিছে। আজি থাওৰা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীয়ে 12খন সভা অনুষ্ঠিত কৰিছে। 12খন দেই। পৃথিৱীৰ ইতিহাসত চাগে কোনো মুখ্যমন্ত্ৰীয়ে আজিলৈকে উপ নিৰ্বাচনত এটা সমষ্টিত 12খন মিটিঙত ভাষণ নিদিয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী এইটো নহয় এনেকৈ, কিন্তু বাৰম্বাৰ এই ঘটনা সংঘটিত হৈছে। আৰু এতিয়া ডাইৰেক্টলি ভুৱন পেগু, জোনাই বিধায়ক, বিজেপিৰ বিধায়ক ভুৱন পেগুৱে পোনপটীয়াকৈ আমাৰ মানুহক মাৰপিট কৰিছে। গতিকে মাত্ৰ 6 মাহ হৈ যোৱা আজিৰ দিনটোতো আক্ৰমণ কৰিছে, টকা বিলাইছে, প্ৰলোভন দিছে, সমস্ত শক্তিৰে পৃথিৱীৰ বোলে 1 নম্বৰ ডাঙৰ ৰাজনৈতিক দল সকলো মানুহ আহি ইয়াত বহি লৈছে। তাৰ পাছতো তেওঁলোক আশ্বস্ত হ'ব পৰা নাই যে ৰাইজৰ দলৰ হাতত সঁচাকৈ তেওঁলোক জিকিব নে নাই, সেইটো ক্ষেত্ৰত তেওঁলোক এতিয়ালৈকে আশ্বস্ত হ'ব পৰা নাই।
এই একেটা ঘটনা মৰিয়নি সমষ্টিটো ঘটিছে। মৰিয়নি একেই টকাৰ কাৰবাৰ, মৰিয়নিটো আমাৰ প্ৰাৰ্থীৰ ওপৰত, আমাৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰা হৈছে, তাতো একেই প্ৰলোভন। এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাবিলাকে প্ৰমাণ কৰিছে যে নিৰ্বাচন 30 তাৰিখে অনুষ্ঠিত হ'ব, ৰিজাল্ট 2 তাৰিখে দিব, কিন্তু তাৰ আগতেই ৰাইজৰ দলে নৈতিকভাৱে ইতিমধ্যে বিজেপিক পৰাজিত কৰিছে। বিজেপি ইতিমধ্যে নৈতিকভাৱে পৰাজিত হৈছে আৰু নৈতিকভাৱে পৰাজিত হৈয়ে তেওঁলোকে এনেকৈ হিংসাত্মক কাৰ্যত লিপ্ত হৈছে। সেইকাৰণে এই মুহূৰ্তত আপোনালোকে দেখিছে যে এইবাৰ বিধানসভাত 3টা বিষয়ে আটাইতকৈ গুৰুত্ব লাভ কৰিছে। 1 নম্বৰ, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিত আটাইতকৈ ডাঙৰ বিষয়টো হ'ল যে সুশান্ত বৰগোহাঁই এজন বিশ্বাসঘাতক, ৰূপজ্যোতি কুৰ্মী এজন বিশ্বাসঘাতক, আৰু জনতাই সিদ্ধান্ত লৈছে যে বিশ্বাসঘাতকক এইবাৰ ভোট নিদিও। যিমানেই তেওঁলোকে চেষ্টা নকৰক লাগিলে, যিমানেই তেওঁলোকে প্ৰলোভন নিদিয়ক লাগিলে, যিমানেই তেওঁলোকে শাৰীৰিক আক্ৰমণ নকৰক লাগিলে, থাওৰা আৰু মৰিয়নিৰ সমষ্টিৰ ৰাইজে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইক হৰুৱাবলৈ সংকল্প লৈছে। এইটো 1 নম্বৰ। দ্বিতীয়তে, গোটেই ভাৰতবৰ্ষ আৰু অসমত যি ব্যাপক ৰূপত মূল্যবৃদ্ধি সংঘটিত কৰিছে, সেই মূল্যবৃদ্ধিৰ কাৰণে ৰাইজ এতিয়া সম্পূৰ্ণৰূপে বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে। মূল্যবৃদ্ধিৰ জালত থাকিব নোৱাৰি ৰাইজে এইবাৰ বিজেপিক শিক্ষা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই সেইকাৰণে ক'ব খুজিছো যে এই নিৰ্বাচনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বা ইছ্যুৱে হ'ল মূল্যবৃদ্ধি। এই 2টা বিষয়ৰ ওপৰত নিৰ্বাচন অনুষ্ঠিত হৈছে। আৰু 3 নম্বৰ, থাওৰা বিধানসভা সমষ্টিৰ কাৰণে 3য় বিষয়টো হ'ল গো সুৰক্ষা আইন 2021। মই আপোনালোকক যোৱাবাৰ প্ৰেছ কনফাৰেন্সত কৈছিলোঁ যে আজি মুখ্যমন্ত্ৰীয়ে পানীদিহিং অঞ্চললৈ যাওঁতে গৰু বিক্ৰী কৰিব পাৰিব বুলি ঘোষণা দিব বুলি মই অনুমান কৰিছিলোঁ। মই যোৱাবাৰে আপোনালোকক আগজাননী দিছিলোঁ আৰু আজি মুখ্যমন্ত্ৰীৰ আপুনি ভাষণ শুনক। মই অলপ আগতে মোলৈ অকণমান এটা ভিডিঅ' পঠিয়াই দিছে, কাৰণ এই বিষয়টো আমি লাগি আছিলোঁ যে গো সুৰক্ষা আইনৰ জৰিয়তে আমাৰ খিলঞ্জীয়া মানুহৰ গৰু বিক্ৰী বন্ধ কৰাটো আমি কেতিয়াও নামানো, কেতিয়াও ক'বলৈ নিদিওঁ। তো এই বিষয়টোৰ ওপৰত যিহেতু লাগি আছিলোঁ, অলপ আগতে মোলৈ কোনোবাই অকণমান ভিডিঅ' পঠিয়াই দিছে। তাত মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত কৈছে যে আমি গৰু বিক্ৰী বন্ধ কৰা নাই, আমিহে বোলে কোনোবাই অন্য কোনোবাইহে বোলে গৰু বিক্ৰী বন্ধ কৰিছে বুলি অপপ্ৰচাৰ কৰে। তেখেতে কৈছে যে গো সুৰক্ষা আইন এতিয়ালৈকে ৰাজ্যপালে চহী কৰা নাই, গতিকে ক'তনো আমি গৰু বিক্ৰী কৰিছোঁ। অথচ অসমৰ সকলো গৰু বজাৰ এতিয়া বন্ধ। অসমৰ কোনো ঠাইত এতিয়া গৰু বিক্ৰী কৰিব নোৱাৰে। 80,000 টকীয়া গৰু হাল এতিয়া 20,000 টকা দিবৰ কাৰণেও কোনো প্ৰস্তুত। মানুহে গৰু বিক্ৰী কৰিব নোৱাৰি বিয়া দিব পৰা নাই ছোৱালী, এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। অথচ মুখ্যমন্ত্ৰী এজনে একদম থিয় মিছা কথা কৈছে যে ক'ত অসমত গৰু বিক্ৰী বন্ধ হৈছে। অথচ হিন্দুত্ববাদ ৰক্ষা কৰিবলৈ গৈ, RSS আৰু বিজেপিৰ মতাদৰ্শক সমৰ্থন কৰিবলৈ গৈ তেওঁ নিজেই বিধানসভাত সেই দিনটোৰ পৰাই গৰু বিক্ৰী সম্পূৰ্ণ বন্ধ কৰা হৈছে বুলি ঘোষণা কৰিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, কেইদিনমানৰ আগতে সেই অঞ্চলৰ গোপালকসকলক মুখ্যমন্ত্ৰীয়ে আলোচনালৈ নিমন্ত্ৰণ কৰিছিলে আৰু আলোচনালৈ নিমন্ত্ৰণ কৰি তেওঁ আলোচনাৰ মাজৰ পৰাই DCলে ফোন কৰিছে, SPলে ফোন কৰিছে, কৈছে যে এই তাতে গৰু বিক্ৰী ৰাজবাই বজাৰখনত গৰু বিক্ৰী কৰিবলৈ অনুমতি দিব লাগে, সেইটো ডিষ্টাৰ্ব কৰিব নালাগে। অৰ্থাৎ মই আকৌ আগতে কৈছোঁ যে বিধানসভাত 3টা বিষয়ৰ ওপৰত এইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। এটা হ'ল মূল্যবোধৰ ৰাজনীতি থাকিব নে গাদ্দাৰ বিশ্বাসঘাতকক ভোট দিব, এই বিষয়টোক লৈ নিৰ্বাচন হৈছে। 2 নম্বৰ, মূল্যবৃদ্ধিৰ পক্ষত থাকিব নে মূল্যবৃদ্ধিৰ বিপক্ষে ৰাইজ থাকিব, এই বিষয়টোক লৈ ভোট হৈছে। আৰু 3 নম্বৰটো হৈছে যে খিলঞ্জীয়া অসমীয়া মানুহে গৰু বিক্ৰী কৰিব পাৰিব নোৱাৰে, গো সুৰক্ষা আইনৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। এই 3টা বিষয়ৰ ওপৰতে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰ নতজানু হ'বলৈ বাধ্য হৈছে। বিজেপি চৰকাৰে ইতিমধ্যে জনতাৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ, জনতাৰ সন্মুখত মূৰ দোৱাবলৈ বাধ্য হৈছে। আৰু সেইকাৰণে মই বাৰম্বাৰ কৈ আহিছোঁ আপোনালোকক যে ইতিমধ্যে থাওৰা আৰু মৰিয়নিত ৰাইজৰ দলৰ বিজয় সাব্যস্ত হৈছে। মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক অন্ততঃ এই বাক্যটো শুনিবলৈ অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজকে বহুত জনপ্ৰিয় বুলি ভাবি থাকে। মুখ্যমন্ত্ৰী মহোদয়,
আপুনি গোটেই পৃথিৱীখন চলাই থাকো বুলি ভাবি থাকে কিন্তু দুৰ্ভাগ্যৰ কথা আপুনি আজিৰ দিনটোত থাউৰা আৰু মৰিয়নি বিধানসভা সমষ্টিত ইতিমধ্যে পৰাজিত হৈছে আৰু পৰাজয়ৰ ভয়ত আপুনি শক্তি বা হিংসা প্ৰয়োগ কৰিবলগীয়া হৈছে আপুনি টকাৰ ঢল হোৱাবলগীয়া হৈছে আপুনি পীযুষ হাজৰিকাক টকাৰ ভঁৰাল দি ইয়াত বহাই দিবলগীয়া হৈছে আৰু আপুনি প্ৰলোভনৰ ৰাজনীতি কৰিবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী মহোদয় অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ সৰু ৰাজনৈতিক দল ৰাইজৰ দল আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিজেপি দল আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল বিজেপি দলটো ৰাইজৰ দলৰ ওচৰত ইতিমধ্যে পৰাজিত হৈছে মুখ্যমন্ত্ৰী মহোদয় মই আশা কৰোঁ আপুনি এই বাক্যকেইটা এবাৰ শুনিব আৰু ভাবিব আৰু আপোনাৰ ৰাজনৈতিক ৰণনীতি ঠিক কৰিব ধন্যবাদ আজি মুখ্যমন্ত্ৰী বিভিন্ন মঞ্চতে একেলগে কৈ আছে যে ৰাইজৰ দলৰ ফালৰ বা আপুনি মাটিৰ পট্টা দিম বুলি কৈছে যিটো যোগেন মোহন বা মুখ্যমন্ত্ৰীৰ কাম সেইটো এক প্ৰকাৰ আপুনি মিথ্যাচাৰ সকলোকে কৈছে বুলি আচলতে প্ৰতিখন মঞ্চতে হয় মই একদম স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে ৰাইজৰ দলৰ যদি বিধায়ক জিকে থাউৰাত যদি ৰাইজৰ দলৰ বিধায়ক জিকে তেতিয়াহ'লে থাউৰা বিধানসভা সমষ্টিৰ চৰকাৰী মাটি দখল কৰি থকা ভোগ দখল কৰি থকা প্ৰত্যেকজন খিলঞ্জীয়া মানুহক অহা 2 বছৰৰ ভিতৰত মাটিৰ পট্টা দিয়া হ'ব চৰকাৰী ভূমি কেনেকৈ মাটিৰ পট্টা দিয়ে এই কথা হিমন্ত বিশ্ব শৰ্মাই নাজানে চৰকাৰী ভূমি মাটিৰ পট্টা দিবৰ কাৰণে ল্যান্ড এডভাইজৰী কমিটি থাকে ডিস্ট্ৰিক্ট ল্যান্ড এডভাইজৰী কমিটি ল্যান্ড এডভাইজৰী কমিটিৰ চেয়াৰম্যান হ'ল ডিসি তেনেকৈ সাব ডিভিজন বিলাকত থাকে আৰু ল্যান্ড এডভাইজৰী কমিটিৰ মেম্বাৰ হ'ল এমএলএ জন নিজৰ সমষ্টিটোত কোন অঞ্চলবিলাকত আৰু কাক মাটিৰ পট্টা দিব সাধাৰণতে সেই পৰামৰ্শ এমএলএ জনে প্ৰদান কৰে গতিকে এমএলএ জনে ল্যান্ড এডভাইজৰী কমিটিত থলুৱা মানুহক খিলঞ্জীয়া মানুহক তেওঁলোকে ভোগ দখল কৰি থকা মাটিৰ পট্টা বা এলটমেণ্ট দিব পাৰে আবণ্টন পট্টা বুলি যাক কয় আবণ্টন পট্টা দিব পাৰে কেৱল আবণ্টন পট্টা